কালাৰটো লৈছো মই আৰু এতিয়া খুলি দিও ন বিকিটা খুলি দিও আজি দুইজনকে দি দিলো আৰু এটা এটা আইফোন চাকচোন কিমান বেছি ধুনীয়া লাগিছে কালাৰ কেইটা নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ফ্ৰেছ ভিডিঅ'ত আজি মানে ইমানে এটা ধুনীয়া দিন নহয় দুইজনীয়ে দুটা আইফোন ল'বলৈ গৈ আছে লগত মানে আমি দুইটা ফাইনেন্সাৰ আমি ঠিক কথা আইফোন ল'ব দুইজনীয়ে লেভেল দেখাব দুইজনীয়ে আমাৰ আকৌ পকেটৰ পৰা টকা যাব মডেল কোনটো ল'বা আৰু আজি আমি সকলোৱে গৈ আছো তিনিচুকীয়ালৈ মানে চাৰিজনে আৰু তাৰ পৰাই মোবাইলটো ল'ম আৰু ৰাতি চাগে পাৰ্টি হা আইফোন নিকিনা আগতেই চাওমিন আপুনি খাই দিব ন চাওমিন নাখাওঁ বুলি কৈ ভাত খাম বুলি কৈ এতিয়া চন্দন দাও চাওমিন অৰ্ডাৰ কৰি লৈছে মোৰ কাৰণে আহিছে পৰঠা মই মানে পৰঠা খাম আৰু এতিয়া আমি ক'ত পাইছো ৱাও ৰাস্তা কিন্তু বনি গ'ল ন একেবাৰে দলঙলৈকে বনিছে নে আধালৈকে বনিছে আধা ন আপুনিতো সদায় অহা যোৱা কৰি থাকে ভাড়া মাৰা মানুহ আমিতো এই মাহৰ মূৰত এদিন আহো মাহত 10-15 দিন থাকে খাই বৈ মেলি পুৰা এতিয়া বিন্দাস গৈ আছো এতিয়া আৰু ক'তো ৰখিবলগীয়া নাই ডাইৰেক্ট যাম এতিয়া তিনচুকীয়া পৰাই মানে এতিয়া ধুনীয়াকে দুটা মোবাইল ল'ম এটা জন্মনিৰ কাৰণে এটা ৰিয়াৰ কাৰণে ল'ম মানে ৰিয়া পইচা দি ল'ব বাৰু আমি ফাইনেলি পাই গলোহি তিনিচুকীয়া ইয়াত আহিছে আপুনি হয় নেকি বলক সেই তলৰ পৰা ধুনীয়াকে ওপৰলৈ উঠি আহিলো আৰু ডাঙৰ এখন মাৰ্কেট কেৱল মোবাইল আৰু আছো এতিয়া আমি মিকি মোবাইলৰ সন্মুখতেই এয়া মিকি দা বহুত দিনৰ মূৰত লগ পালো দেই ভাল লাগিল লগ পাই আপুনি এনেও হেণ্ডছম দিয়ক থেংক ইউ দেই আৰু দুইজনী আহি ধুনীয়াকে চোৱাত ব্যস্ত হৈ আছে চাইছা মই কওঁ দেই এইটো কালাৰৰ লগত কোনো কথাই নাই কাৰণ ওপৰত কভাৰটো লগোৱাৰ পাছত কি পিংক নে হালধীয়া কোনো গমেই নাপাব ৰিয়াই বাৰু পিংকটো পচন্দ কৰিছে তুমি ব্লু একেবাৰে পাতল ব্লু মোবাইল নোলোৱাৰ আগতে চাহটো খালেই দেখোন এতিয়া মোবাইলটো ল'বই লাগিব আইফোন 15টোকে ফাইনেল কৰিলে 15 মডেলটো 128 GB চেম মডেল ন দুইজনীয়া য়েল্ল'টো ৰিয়াৰ ব্লুটো জোনমণিৰ বঢ়িয়া দেই বঢ়িয়া ধুনীয়া এটা অফিচ বা এচি চেচি চব আছে দেখোন ইয়াত তিনটা মোবাইল মানে এতিয়া যাচি দিছে মিকিদাক গোটেই বেয়া হোৱা মোবাইল আৰু মিকিদাত মানে একদম বঢ়িয়াকে আইফোন হওক এণ্ড্ৰইড হওক মজাকে মানে একদম চুটকিট বনাই দিয়ে সেইটো কাৰণে গোটেই মোবাইল যিমান দিন মানে বেয়া হৈ পৰি আছিলে সকলোবোৰ লৈ আহিলে আজি মানে জমা দি দিছে এটা লৈ আহিছো এতিয়া চাও বনাই দিও কি আছে প্ৰব্লেম এতিয়া ৰিপেয়াৰিং কৰি এতিয়া সাৰ্ভিসলৈ যাব লাগিব এতিয়া ৰিপেয়াৰিং কৰিম ব্লু কালাৰটো লৈছো মই আৰু এতিয়া খুলি দিও ন বিকিটা খুলি দিয়া 1 2 3 লাহেকে পৰি যাব ফাটি যাব পিছফালে Yes. Okay. I going to finally Yellow. Wow. Yellow. Itu hal yang mesti dia nak. Ini सबसे latest करो. Yes. হৈ গ'ল প্ৰায় আইডি এটা বনাই দি আছে মই মানে আপেলৰ আইডি বনাই চোৱা নাই আজিলৈকে দোকানতে বনাই দিয়ে যি লোৱা হয় আৰু এইটো ৰিয়াৰ মোবাইল হয় ন চিনেও বনাই নেকি আকৌ আনি দিছে এয়া কফি খাবলৈ কাৰণে খাই লওঁ কফি মইতো নাখাওঁ বাৰু ৱাও ইমান ধুনীয়া কভাৰ Oh my god ইউ নাইচ বিউটিফুল চাকচোন কিমান বেছি ধুনীয়া লাগিছে কালাৰ কেইটা মানে কভাৰ কেইটা চাক এটা পিংক এটা ব্লু গ্ৰীণ যিয়ে নহওক বাৰু মোবাইল চোবাইল বঢ়িয়াকে লোৱা হৈ গ'ল এতিয়া পাৰ্টিয়ে খাব লাগে আৰু ন ৰিয়াক খুব খোৱাব আজি দেই পুৰা খুৱাম বুলি কৈ আছে আমাক আৰু আমাৰ এইটো মিকিদাৰ সাৰ্ভিসিং চেণ্টাৰ আইফোন হওক এণ্ড্ৰইড হওক যদি বেয়া হৈছে কিবা প্ৰব্লেম দিছে তেতিয়াহ'লে মিকি মোবাইলৰ এই সাৰ্ভিসিং চেণ্টাৰত লৈ আনক ভাল হৈ যাবই মুঠতে
মোবাইল চোবাইলটো লোৱা হৈ গ'ল এতিয়া বাহিৰলৈ ওলাই আহিলোঁ বাহিৰত আহি দেখিছোঁ আন্ধাৰ হৈ গ'ল মানে ভিতৰত থাকিলে গমেই নাপাওঁ আন্ধাৰ হৈ কেতিয়া হৈছে কি হৈছে এতিয়া সময়টো বহুত বেছি হৈ গ'ল চাওকচোন এয়া 7:57 হৈ গ'ল আৰু গৌৰৱেও ঘপককৈ ওলালেহি মোৰ ওচৰত মই দোকান তলৰ দোকানখন সোমাইছোঁ তাৰপৰা কৈছে তোমাৰ লগৰ এজনী ঘূৰি গৈছে মই কোন বুলি কৈছোঁ মনোজ যায় কৈছে আৰু সেইকাৰণে ফোন মাৰিলোঁ তোমাক মই ভাবিলোঁ আকৌ মোৰ গাড়ীখন তুমি ক'ৰবাত দেখিলা নেকি মোৰ কাক ক'লে মানে গমে পোৱা নাছিলোঁ গাড়ী ক'ত আছা এই দূৰত থৈ আহিছোঁ মিকিদাই বোলে ইহঁত দুজনীক ঈদৰ গিফ্ট দিয়ে কিবা তাকে চাই আছে আজি কিন্তু তিনিচুকীয়া ফুৰিছোঁ দেই খোজকাঢ়ি ক'ত ক'ত যে গৈ আছোঁ নহয় গমেই পোৱা নাই কি ফিল্ম চিকান্দাৰ সময় নাই নহয় এতিয়া নহ'লে চালোহেঁতেন যিহেতু সময়ো হৈ গ'ল 1:30 বাজিলে ভাবিছোঁ তিনিচুকীয়াতে খাই বৈ মেলি যাওঁ আকৌ ৰাস্তাত ভোক লাগিব আকৌ ঘৰত গৈতো খাবলৈ নহ'বগৈ আৰু বহুত টাইম হৈ যাব ঘৰ পাওঁতে চাগে আজি 12টামান বাজি যাব চাগে সেইটো কাৰণে এখন হোটেলত সোমাইছোঁ এতিয়া বিন্দাছ মানে বঢ়িয়াকৈ খাম আৰু বিন্দাছ কৈ থাকিম কি হ'ল দুইজনীয়ে এখন থালি দেখা খাবি নেকি আহি গৈছে ভাত বেছি দেৰি নকৰোঁ পলম নকৰোঁ খাই দিওঁ দেই ৰাইজ বেয়া নাপাব সেয়া ছাগলী মাংসৰ সৈতে বঢ়িয়া ঘৰ আহি পাবলৈ হলো কিন্তু বগীবিল দলঙৰ পৰা পুৰা ভয়ে আহি আছিলো কাৰণটো কি জানেনে কৈ দিয়া কি হ'ল গাড়ীত মানে তেল ভৰাবলৈ পাহৰি থাকিলো আৰু সময়টো লেট হৈ গৈছিলে তাৰ পৰা আমি তিনিচুকীয়াৰ পৰা ওলাওতে আমাৰ কেইটামান বাজি 9টামান বাজিছিলে চাগে 9টা বাজিল এতিয়া 12:18 হ'ল টাইমটো 12টা বাজিছে এইটো চাওক 12:18 হৈছে টাইমটো আৰু তেল মাত্ৰ 1 আছিলে গাড়ীত বগীবিল দলঙত যেতিয়া দলংখন যেতিয়া পাৰ হৈছিলো তাৰপিছতে আধা ৰাস্তা আহিলো যেতিয়া চিমেণ্ট মান পাইছিলো আকৌ মানে গাড়ীত সিগনেল দিয়া আৰম্ভ কৰি দিলে মই ভাবিলো তেল ঘৰত গৈ পামগে নাপাম ভয় আহি আছো আৰু দেই ঈশ্বৰৰ কৃপাত আৰু এতিয়া এই মানে জোনাই পাইছোহি এতিয়া আৰু ঘৰলৈ আৰু এতিয়াও 1.5 কিলোমিটাৰ আছেই যেনে তেনে ঘৰ গৈ পালে মানে মনটো শান্তি হ'ব আৰু নহলে আজিৰ নিচিনা কেতিয়াও হোৱা নাই গাড়ী লোৱা আজি 3 বছৰ হ'ল এনেকুৱা তেল কম কেতিয়াও মানে হোৱা নাছিলে গাড়ীত আজি মানে নিজৰ অৱহেলাৰ কাৰণে বা নিজৰ মানে সাৱধানতাৰ কাৰণে মানে এনেকুৱা পৰ্যায়ত আজি আছো যেনে তেনে ঘৰ গৈ পালে হ'ল বুলি ভাবি আছো পালোহি আমাৰ গলি সোমাই গলো ধুনীয়াকৈ চনন্দৰ বেছি ভয় সোমাইছিলে বেচেৰা বৰ্তমান এতিয়া আমি ঘৰ আহি পাওঁতে 1টা বাজি গ'ল এতিয়া শুবহে লাগিব আৰু বহুত টোপনি ধৰিছে কথাটো এনেকুৱা ধৰণৰ ভয় এইটো কাৰণে লাগিছিলে যেতিয়া আমি তিনিচুকীয়াৰ পৰা আহি আছিলো তেতিয়া মানে অলপ ধ্যান দিয়া নহ'ল যে তেলটো ভৰাব লাগে বুলি কথা পাতোতে তেতিয়া 3 ঘাট আছিলে মানে তেলটো তাৰপিছত তিনিচুকীয়াৰ পৰা আহি আছো 9:30 10টা 11টা বাজি গ'ল তেল ডিপুবোৰ বন্ধ হৈ থাকিলে আমাৰ এইফালেতো ৰাতি হ'লে তেল ডিপু খোলাই নাথাকে সেইফালে বাৰু খোলা থাকে মানে আমাৰ এই চাইডটোত মানে তেল ডিপু ৰাতি হ'লে খোলা নাপায় তেল কতো বগীবিল দলং পাৰ হৈ আহিলো 1 ঘাট হৈ গ'ল মাত্ৰ 1 ঘাট আছে তেলটো তাৰপিছতে আৰু আধা আহি চিমেণ্ট চাপৰি পাইছো 1 ঘাটটো মানে প্লিক প্লাক কৰিছে মই ভাবিছো আৰু 40 কিলোমিটাৰ আছে ঘৰলৈ প্লিক প্লাক কৰি আছে ঘৰ গৈ পাম নাপাম যদি বন্ধ হৈ যায় কি হৈ যাব সময় আকৌ তেতিয়া 12টা বাজিছে ৰাতি কাৰ পৰা সহায় পাম ৰাতিখন ক'ত তেল পাম কিন্তু যেনে তেনে ঘৰ আহি ধুনীয়াকৈ পাই গ'লো এতিয়া তেল মানে এতিয়া মই ডিপুলৈ গাড়ীখন লৈ নাযাওঁ ৰাস্তাতে হয়তো বন্ধ হৈ যাব পাৰে সেইকাৰণে তেলৰ বটল আনি তেল অলপ ভৰাই মেলি 1 লিটাৰমান তেল ভৰাইহে মই ডিপুত গৈ তেল ভৰাব লাগিব আৰু তেনেকুৱা মানে আজি মানে এনেকুৱা হৈ গ'ল মানে বহুত ভয় আহি গ'লো আজি সেইকাৰণে অলপ মানে যিয়ে নহওক অলপ সেইবোৰ ক্ষেত্ৰত অকণমান মানে সাৱধানতা হ'ব লাগে দেই নহ'লে ক'ত গৈ কেতিয়াবা কি মানে পৰ্যায়ত ফচি যাম নহয় ক'ব নোৱাৰিছোঁ আৰু বাকী যিয়ে নহওক বাৰু আজিৰ দিনটো খুব ভালদৰে গ'ল আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ